নিউজ লাইভৰ জনপ্ৰিয় অনুষ্ঠান ব্ৰেকফাষ্ট লাইভৰ তৰফৰ পৰা কেমেৰা পাৰ্চন যুগল তালুকদাৰ সৈতে মই মৰম কুমাৰ উপস্থিত আছোঁ অসমৰ সংগীত আকাশৰ নক্ষত্ৰ জয়ন্ত হাজৰিকাৰ বাসগৃহত। আজি আমাৰ মাজত জয়ন্ত হাজৰিকা নাই, কিন্তু সেই জয়ন্ত হাজৰিকাৰ অভাৱ পূৰণ কৰিবলৈ আমাৰ মাজত আছে তেওঁৰ সুযোগ্য সন্তান কণ্ঠশিল্পী NDTVৰ হেড অফ কেমেৰা হিচাপে কৰ্মৰত আমাৰ অসমৰ এগৰাকী সংগীত আকাশৰ তৰুণ প্ৰজন্মৰ অন্যতম প্ৰতিভাধৰ ময়ূখ হাজৰিকা, আমাৰ ৰাজাদা। আপোনাক স্বাগতম জনাইছোঁ। বিহু আহি পালে, বিহুৰ সময়ত আপোনাৰ কণ্ঠৰ গীত আমাৰ শ্ৰোতাসকলে, আমাৰ যিসকল দৰ্শক তেওঁলোকে শুনিবলৈ ব্যগ্ৰ হৈ থাকে বা শুনিবলৈ পায় হেৰি কৰে। এই বছৰত আপুনি কেনেধৰণে আমাৰ অসমৰ সংগীত প্ৰেমী, অসমৰ বিহু প্ৰেমী ৰাইজৰ মাজত আহি বুলি ভাবিছে? পোনপ্ৰথমে মই আপোনালোকৰ জৰিয়তে প্ৰত্যেকজন অসমবাসীলৈ মোৰ প্ৰণাম আৰু বিহুৰ ওলগ জনালোঁ। মই প্ৰত্যেক বছৰ পুৰণি গীত লৈ পেলাই অনুষ্ঠান এটা কৰি আহিছোঁ। ৰাইজৰ আশীৰ্বাদ লৈ, আপোনাৰ সকলোৰ আশীৰ্বাদ লৈ আৰু চেষ্টা কৰি আহিছোঁ যিখিনি পাৰোঁ, যেনেকৈ পাৰোঁ। পুৰণি অৰ্থপূৰ্ণ গীত বৰদেউতা ডক্টৰ ভূপেন হাজৰিকা তেখেতসকলে ৰচি থৈ যোৱা গীত মাতখিনি মই ৰাইজৰ আগত শুদ্ধৰূপে যিমানখিনি পাৰোঁ দাঙি ধৰিবলৈ সদায় চেষ্টা কৰি আহিছোঁ। গতিকে ঠিক তেনেধৰণে এই বছৰো মই সাজু হৈছোঁ, লাহে ধীৰে আহি পাইছোঁ দিল্লীৰ পৰা। অলপ বহা হৈছে, মিউজিচিয়ান বাকী সংগীতৰ মানুহখিনি আহিছে। মই বৰ সুন্দৰ পৰিৱেশ হয় আচলতে বিহুৰ এইটো। আমি লগ পাওঁ এজনে এজনক, আকৌ সংগীতৰ মাজত গোটেই বিলীন হৈ যাওঁ সকলোৱে মিলি। কিন্তু তাৰ মাজৰ পৰা ব্যক্তিগতভাৱে ক'ৰবাত এটা দুখ এটা লৈ আহিছোঁ এইবাৰ, আৰু সেই দুখটো ফটকৈ মচি পেলাব নোৱাৰা দুখ। আৰু মোৰ দুখ বুলি নহয়, সেইটো প্ৰত্যেকজন অসমবাসীৰ দুখ যে এই প্ৰথম বিহু য'ত বৰদেউতা নাথাকিব, ডক্টৰ ভূপেন হাজৰিকা নাথাকিব। গতিকে ক'ৰবাত এটা আঘাত এটা আছে, কিন্তু তাৰ মাজৰ পৰাও বৰদেউতাই নিজে কৈ যোৱা কথা, অগ্ৰগামী হ'ব লাগে, জীৱন আগলৈ চাবই লাগিব। গতিকে সেই বুলি আশা লৈ পেলাই আহিছোঁ আৰু ৰাইজৰ আশীৰ্বাদ লৈ মঞ্চত উঠিম বুলি ভাবিছোঁ। পূৰ্ণতে আমিও আপোনাক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আগন্তুক যি ৰঙালী বিহুত আপুনি অনুষ্ঠান পৰিৱেশন কৰিব ৰাইজৰ মাজত যাব। আপোনাৰ সংগীত জীৱন, আপোনাৰ কৰ্মজীৱনৰ বিষয়ে আৰু আমি অধিক কথা জানিবলৈ প্ৰয়াস কৰিম আমাৰ এই চমু সাক্ষাৎকাৰত। তাৰ আগে আপোনাৰ কণ্ঠৰ, আপোনাৰ নিজৰ পচন্দৰ আমাৰ গীটাৰৰ সুৰত এটি যদি আমি গীতৰ কলি আমি শুনিবলৈ পাওঁ, ভাল পাম। কৰ্মৰ কথা যিহেতু কোৱা হ'ল, মই সেই কৰ্মৰ লগত জড়িত হৈ থকা কৈছোঁ। ইতিমধ্যে শ্ৰোতা ৰাইজে আঁকোৱালি লৈছে, গীতটো গ্ৰহণ কৰি লৈছে। মোৰ সৌভাগ্য বুলি ক'ব লাগিব, মই গীতটি গাই দিছোঁ। আৰু কৰ্মৰ লগত জড়িত হৈ থকা বুলি এইকাৰণেই কওঁ, কাৰণ মই যিটো আপুনি চিনাকিটো দিলে যে এজন কেমেৰা পাৰ্চন ৰূপে মই গোটেই পৃথিৱীখন ঘূৰি ফুৰিবলগীয়া হয়, আৰু তেনে এচাম মানুহক লৈ পেলাই লিখিছিলোঁ ঘূৰি ফুৰি থাকোঁতে লগ পোৱা, যোনে নিজৰ ভাৱবোৰ ব্যক্ত কৰিব নোৱাৰে। এই গীতটি লিখিছিলোঁ, ইতিমধ্যে জানে ৰাইজে, তথাপিও মই গুণগুণাই দিছোঁ। চকুৱে যদি কথা কয়, শব্দ কিয়নো লাগে, অজানিতে যদি ভুল হয়, ক্ষমা কিয়নো লাগে, মনে যদি কান্দে, ভাষা কিয়নো লাগে, মনে যদি কান্দে, ভাষা কিয়নো লাগে, চকুৱে যদি কথা কয়, শব্দ কিয়নো লাগে, দূৰণি শীতল বতাহে কিয় চুই যায় মধুৰ সুৰে, মন কিয় মুহি যায়, কৰোঁ মই প্ৰশ্ন বাৰে বাৰে বাৰে, কৰোঁ মই
প্ৰশ্ন বাৰে বাৰে বাৰে। ধন্যবাদ অপূৰ্ব, আপোনাৰ কণ্ঠৰ আমি আগতে শুনিছিলোঁ। ইতিমধ্যে আমি দৰ্শকসকলক এটা কথা অৱগত কৰিব খুজিছোঁ যে আজিৰ পৰা কিছুমান আগতে ময়ূকদাৰ কণ্ঠত দুচুকীয়ে যদি কথা কয় এটি এলবাম ওলাই শ্ৰোতাৰ মাজলৈ আহিছিলে, আৰু এই এলবামটোৱে আমাৰ সংগীতৰ যি সংগীত সমালোচকৰ মাজত যথেষ্ট প্ৰশংসিত হৈছিলে। ময়ূকদা, আমি পুনৰ আপোনাৰ মাজলৈ আহিছিলোঁ। আপুনি দীৰ্ঘদিন জীৱিকাৰ খাতিৰত আপুনি বাহিৰত থাকিব লাগে, দিল্লীত আপুনি NDTV-ত কেমেৰাৰ লগত কৰ্মৰত। এই যে বাহিৰত থাকে আপুনি, মাতৃভূমিৰ প্ৰতি আপোনাৰ যিটো এটা হাহাকাৰ থাকে, সেই কথাখিনি অকণমান অনুভৱখিনি আমাক ক'ব নেকি? সেইটো সদায় থাকিব। অসমলৈ সদায় আহি থাকিব মন যায়, সেইটো থাকিব। অসমৰ বুকুত থাকি পেলাই যিটো আনন্দ, সেইটো স্বাভাৱিকতে বেলেগ কোনো ঠাইত নাই। কিন্তু তথাপিও তাৰ মাজৰ পৰা আজিকালি জীৱন এনেকুৱা হৈছে, মোৰ কৰ্ম যিহেতু তাতে, আৰু মই খুব ভাল পোৱা কাম এটা মই কৰোঁ নিজে। কেমেৰাৰ কামটো মই ভাবোঁ ক্ৰিয়েটিভ মিডিয়ামত কি হয়, বেলেগ বেলেগ বিভিন্ন ধৰণৰ কাম কৰিলেও তাৰ যদি ক্ৰিয়েটিভ মেনিফেষ্টেশ্যন, যিটো আমি ইংৰাজীত কওঁ, ক্ৰিয়েটিভলি তাৰ প্ৰকাশটো যদি কেনেকৈ বুজাওঁ এতিয়া, মই ভাবোঁ ক্ৰিয়েটিভ প্ৰকাশটো এক ধৰণে হয়। মই যেতিয়া কাম কৰি ফুৰোঁ কেমেৰাৰ মাধ্যমেৰে, যেতিয়া পৃথিৱীখন চাই ফুৰোঁ এটা ব্লেক এণ্ড হোৱাইট ভিউ ফাইণ্ডাৰৰ মাজেৰে, সেই ভাৱবোৰৰ প্ৰকাশ মোৰ এই গীতটিত হৈছে। আকৌ ক'ৰবাত যেতিয়া গীত গাই থাকোঁতে বিভিন্ন ধৰণৰ মানুহ লগ পাওঁ, সেই মানুহখিনিৰ লগত আকৌ কেমেৰাৰ মাধ্যমেৰে এটা মই বেলেগ ধৰণৰ এটা ইনভলভমেণ্ট মই হ'ব খোজোঁ কেতিয়াবা, ডকুমেণ্টৰীবোৰ যেতিয়া আমি বনাব যাওঁ। গতিকে মই ভাবোঁ ক'ৰবাত গৈ পেলাই এনেকুৱা নহয় যে সংগীতটো ৰেল লাইনৰ নিচিনা নহয়, যে সংগীতটো এটা ট্ৰেকত গৈ থাকে আৰু কেমেৰাৰ কাম এটা ট্ৰেকত গৈ থাকে, নহয়। কাৰণ মই ভাবোঁ দুটাই এটা ক্ৰিয়েটিভ সৃষ্টি কৰা বস্তু। গতিকে ক'ৰবাত গৈ পেলাই দুটা গোট খায়। গতিকে সেইকাৰণে মোৰ এতিয়ালৈকে সঁচা কথা ক'বলৈ গ'লে সাংঘাতিক এটা অসুবিধা হোৱা নাই। মোৰ ভাল লাগে, আৰু মই কণ্ট্ৰাষ্টটো জীৱনত ভাল লাগে। আজি ইয়াতে গান গাইছোঁ, ইয়াত এটা বেলেগ ধৰণৰ জীৱন এটা মই আছোঁ, শ্ৰোতাৰ মাজত আছোঁ, বহুত ধৰণৰ কথা শিকিব পাৰিছোঁ শ্ৰোতা ৰাইজৰ পৰা। আৰু অহাকালি যেতিয়া ফটকৈ কেমেৰাটো লৈ পেলাই বেলেগ এটা প্ৰান্তলৈ গৈছোঁ, তাতে আকৌ একদম নতুন ধৰণৰ বস্তু এটা, তাত সংগীতৰ লগত সম্পৰ্ক নহ'লেও বেলেগ ধৰণৰ এটা এস্থেটিক ইনফ্লুৱেঞ্চ তাতে আহি পৰে। আৰু সেই কণ্ট্ৰাষ্টটো ভাল লাগে মোৰ। কিবা এটা নাজানো, জীৱনত সেই কণ্ট্ৰাষ্টবোৰ অলপ থাকিব লাগে, নহ'লে নহ'লে একেটা ডিৰেকশ্যনত গৈ থকা হয় যেন লাগে কেতিয়াবা। নিশ্চয় আপোনাৰ মাজত বহুত পৰিচয় আছে। আপুনি অসমৰ সংগীত আকাশৰ নক্ষত্ৰ জয়ন্ত হাজৰিকাৰ সন্তান, অসমৰ মহান শিল্পী ভূপেন হাজৰিকাৰ আপুনি ভতিজা। আপুনি নিজে এগৰাকী গীতৰ ৰচক, নিজে গীত সুৰ কৰে আপুনি, লগতে আপুনি কেমেৰাৰ পিছত কাম কৰে। এই গোটেইকেইটা পৰিচয়ৰ ভিতৰত গীতৰ ৰচনা, গীতৰ সুৰ কৰা, কণ্ঠশিল্পী, কোনটো পৰিচয়ক লৈ আপুনি বেছি সুখী হয়? খুব টান প্ৰশ্ন। কোনটো পৰিচয়লৈ সুখী হওঁ? মোৰ আচলতে মই যেনেকৈ ক'লোঁ, ক্ৰিয়েটিভ মাধ্যমত থাকি সৰুৰে পৰা ডাঙৰ হৈছোঁ। এইখন চোতালত বিভিন্ন ধৰণৰ সংগীত হৈছে, লিখা হৈছে, ৰচনা হৈছে, তেনেকৈ ডাঙৰ হৈছোঁ এই পৰিৱেশটোতে। গতিকে সেইবোৰ দেখি দেখি সদায় শিকিছোঁ। মই ভাবোঁ এই গোটেইবোৰ বস্তু এটা সৃষ্টিৰ বস্তু। প্ৰত্যেকটা বস্তু, ছবি আঁকা কওঁ বা কবিতা লিখা কওঁ বা গান লিখা কওঁ বা গান গোৱা কওঁ বা সুৰ কৰা কওঁ, মই কাৰণে ভাবোঁ এই যদি সৰুকৈ মই সাংঘাতিক ডাঙৰকৈ নিজকে নাভাবোঁ, সাংঘাতিক একেবাৰে বিখ্যাত গায়ক হিচাপে বা লিখক হিচাপে তেনেকৈ প্ৰতিষ্ঠিত কৰিব পাৰিছোঁ, নহয়, এইটো নহয়। আৰু বিভিন্ন ধৰণৰ শিল্পী আছে ভাল, আৰু বৰ ভাল লাগে। প্ৰত্যেক বিহুৰ সময়ত আহি পেলাই যে অকল নিজে গান গাওঁ সেইটো নহয়। মই সদায় গৈ পেলাই কওঁ, মোক আগত অলপ বহাই দিয়কচোন, মই চবৰে গীত শুনি ভাল পাওঁ, মই তেনেকৈ খুব ব্ৰডলি চাওঁ গোটেই বস্তুটো। গতিকে মই ভাবোঁ এই সৰু যদি ক'ৰবাত যদি আপুনি কৈছে, যিহেতু শব্দটো মই সেইকাৰণে মানে ব্যৱহাৰ কৰিছোঁ আকৌ, যদি ভাবিছে এইবোৰ সৰুকৈ মোৰ পৰিচয় বেলেগ বেলেগ, তেতিয়া মই আচলতে প্ৰত্যেকটা পৰিচয় লৈ পেলাই সুখী। কিন্তু তাৰ মাজৰ পৰাও যদি মই এটা যদি খান্দি উলিয়াবলগীয়া হয়, মই ব্যক্তিগতভাৱে মই যোৱা 20 বছৰৰ কথা কোৱাটো টান হ'ব। মই যোৱা এবছৰ 2 বছৰৰ পৰা মোৰ নিজে খুব ক্ৰিয়েটিভ ছেটিছফেকশ্যন মই পোৱা হৈছোঁ, যেতিয়া মই এটা ভাল গীত লিখিব পাৰোঁ। কাৰণ মই ক'ৰবাত, এইটো মোৰ পাৰ্চনেল অপিনিয়ন, ব্যক্তিগত এটা মোৰ যিটো মই ভাবোঁ, সেইটো মই কৈছোঁ। মই ভাবোঁ
বহুত ধৰণৰ বিভিন্ন ধৰণৰ সুন্দৰ সুৰ হৈছে, খুব ধুনীয়া গায়ক গায়িকা চবেই ভাল গাইছে, চব হৈছে। তাৰ মাজৰ পৰা মই বহুতত শুনো বা ময়ো দেখোঁ বা শুনো বা নুশুনো, ক'ৰবাত লাগে খুব অৰ্থপূৰ্ণ গীতৰ কথা কলি শব্দ, তাৰ ব্যৱহাৰ যদি মই ভাবোঁ আমাৰ নতুন প্ৰজন্মৰ আৰ্টিষ্ট আমি সদায় লিখা মানুহখিনি আমি যদি আৰু অলপ চেষ্টা কৰোঁ, পঢ়োঁ, শিকি হেৰি কৰোঁ, মই ভাবোঁ আৰু ভাল হ'ব। সেইকাৰণে মই যেতিয়াই অলপ হ'লেও মই নিজৰ ফালৰ পৰা ভাবিছোঁ যে ঠিক আছে, মই দুটা কলি হ'লেও অলপ বেলেগ ধৰণৰ হৈছে, অৰ্থপূৰ্ণ হৈছে, তাতে কিবা এটা সমাজক লৈ হ'ব পাৰে, তাতে ভাল পোৱাৰ গীতো হ'ব পাৰে, কিন্তু শব্দৰ সুন্দৰ প্ৰয়োগ যদি ক'ৰবাত কৰিব পাৰিছোঁ, যদি নিজে ছেটিছফাইড হৈছোঁ, মই ভাবোঁ সেইটোৱে মোক আনন্দ দিয়ে। আৰু ইয়াৰ ক্ষেত্ৰত মই ক'বই লাগিব, এইবোৰ বিষয় লৈ পেলাই মই মোৰ বৰদেউতা স্বৰ্গীয় ডক্টৰ ভূপেন হাজৰিকা, তেওঁৰ লগত বহু কথা পাতিছিলোঁ, বহু ঘণ্টা ঘণ্টা বহি পেলাই মই কথা পাতোঁ। চকুৱে যদি কথা কয় গীতি তেনেধৰণৰ বৰ্তাক কৈছিলোঁ, কি ভাব তই, কি তই হেৰি কৰচোন, তেনেকৈ আৰু এটি গীত লিখিছিলোঁ, এনাজৰী চেনেহৰ চৌদিশে বান্ধিব কোনে কোৱা। গতিকে বৰ সুন্দৰ সুন্দৰ তাতে সেইটো সদায় মোক কৈছিলে দেই, ভাল শব্দ লিখিব চেষ্টা কৰিবি, দৰকাৰ নহয় যে সাংঘাতিক কমপ্লিকেটেড শব্দ লিখিলেহে গীত এটা ভাল হ'ব, কবিতা এটা ভাল হ'ব, নহয়। সহজ সৰল শব্দৰে যদি ডাঙৰ এটা মিনিং অৰ্থ বুজাব পাৰ, তেতিয়াহ'লে তই নিজকে ভাবিবি তই ছাকচেছফুল। নিশ্চয়। আপোনাৰ সন্মুখত আমাৰ প্ৰশ্ন উত্থাপন কৰিব লগা আৰু আছে, কিন্তু এই মুহূৰ্তত যিহেতু বিহু আমাৰ সমাগত, আপোনাৰ কণ্ঠত অকণমান বিহুৰ সুৰ যদি আমি শুনিব খোজোঁ, ক'বা। আপোনাৰ সন্মুখত আমাৰ প্ৰশ্ন উত্থাপন কৰিবলৈ আৰু আছে, কিন্তু এই মুহূৰ্তত আপোনাৰ নিজৰ এটি গান আমি শুনিব বিচাৰিছোঁ। নিশ্চয়। এইটো ঠিক তেনেধৰণে আজি হ'ল প্ৰায় 4-5 বছৰ আগতে লিখা গীত। ৰাইজে যাতে হেৰি নাভাবে মই অকল ছিৰিয়াছ গীতে লিখোঁ বা ছিৰিয়াছ গীতে গাওঁ, তেনেকুৱা নহয়। ইয়াৰ পিছত বাৰু গাম, কিন্তু এইটো মনলৈ আহিছে সেইকাৰণে গাইছোঁ। নাম লিখিছিলোঁ নিগৰি নিগৰি পৰা চকু পানী। এটা চকু পানীৰ লগত আচলতে জীৱনৰ তুলনা। মই ভাবোঁ চবে আমি যদি চকু পানী, এটোপাল চকু পানীৰ অৰ্থ যদি বুজি পাওঁ, অৰ্থটো বুজি পাওঁ, তেতিয়াহ'লে জীৱনৰ অৰ্থ বুজি পাম। তেনেধৰণে লিখিছিলোঁ, মই গাই দিছোঁ অলপমান। নিগৰি নিগৰি পৰা চকু পানী, জানা জানো আছে তাৰ দাম, উমি উমি জ্বলি থকা জুই একুৰা, বুজা জানো তাৰো আছে মান, আহা সুধোঁ সিহঁতক, নিগৰি নিগৰি পৰা চকু পানী, জানা জানো আছে তাৰ দাম, উমি উমি জ্বলি থকা জুই একুৰা, বুজা জানো তাৰো আছে মান, আহা সুধোঁ সিহঁতক, এটুপি দুটুপি নিয়ৰৰ মণিৰ, জানা আছে মন প্ৰাণ, উৰি উৰি খেলি ফুৰা বতাহ এজাক, জানা সিও সৃষ্টিৰ দান, আহা বুজোঁ সিহঁতক, যদি থাকে মূল্য সকলোৰে, জীৱনৰ মূল্য ক'ত হেৰাই দেখোঁ ভাঙে, কিয় ভাঙে পৃথিৱীত মনবোৰ, থমকি ৰোৱা সময়ৰ মৌন কোলাহলে আৱৰিলেও, মিলাব লাগে ভঙা সেই মনবোৰ, বুটলিব লাগে সদায় পাহৰা হাঁহিবোৰ, নিগৰি নিগৰি পৰা চকু পানী।
সুন্দৰ সুন্দৰ ৰাষ্ট্ৰীয় টেলিভিশ্যন চেনেলৰ সেই ৰাষ্ট্ৰীয় পৰ্যায়ৰ সাংবাদিকতাৰ ব্যস্ততাৰ মাজত সংগীতৰ কাৰণে, কাৰণ আমি জানো যে সংগীত সাধনাৰ বস্তু বা তাত যথেষ্ট মনোযোগ দিব লগা হয়, সেই ব্যস্ততাৰ মাজতো আপুনি সময় উলিয়াইছে, আমাৰ কাৰণে যথেষ্ট আশ্চৰ্যৰ কথা আচলতে। এই গোপন ৰহস্যটোৰ কথা ক'ব নেকি, সেই ব্যস্ততাৰ মাজত কেনেকৈ সম্ভৱ? কেতিয়াবা অসম্ভৱ হৈ পৰা যেন লাগে, সঁচা কথা ক'বলৈ গ'লে ইয়াতে সঁচা কথাটো কৈছোঁ। কেতিয়াবা সঁচাকৈ অলপ অলপ বেয়া লাগে, মনটো বেয়া লাগে। মই ভাবোঁ যদি তাতে কাম কৰি নাথাকিলোঁ হয়, হয়তো ইয়াতে বহুত আৰু সময় দিব পাৰিলোঁ হয়। কিন্তু তাৰ মাজতো কৰি আছোঁ, সেইটো সঁচা কথা। কাৰণ সংগীত ভাবোঁ হাড়ে হিমূৰে আছে, তেনেকেই ডাঙৰ হৈছোঁ, সদায় সংগীত কৰিয়েই ডাঙৰ হৈছোঁ। গতিকে সংগীতৰ অবিহনে, সংগীত বাদ দি পেলাই এটা মুহূৰ্ত কেতিয়াও কটোৱা নাই জীৱনত। আছোঁ, কাম কৰিবও যদিও গৈছোঁ, লগত কিবা এটা গান শুনি গৈছোঁ, ঘূৰি আহোঁতে গান শুনিছোঁ, শ্বুটিং কৰাৰ মাজে মাজে যেতিয়া অলপ যেতিয়া হেৰি লৈছোঁ, বিৰতি লৈছোঁ, তেতিয়াও গানৰ মাজলৈ আকৌ উভতি আহিছোঁ, আকৌ কেমেৰাৰ মাজলৈ ঘূৰি গৈছোঁ। গতিকে তেনেকুৱা এটা সদায় জীৱনত চলে। কিন্তু সঁচা কথা যে অলপ কঠিন কাম, এইটো কঠিন কাম। কাৰণ মই ভাবোঁ কনচেনট্ৰেট কৰিব লাগে খুব ভালকৈ। যেতিয়া যিটো কাম কৰি থকা হয়, সেইটো কামত কনচেনট্ৰেট কৰিবলগীয়া হয়। গতিকে সেই কনচেনট্ৰেশ্যনটো হয়তো মই যিহেতু চবফালে উৰি ফুৰিব দিয়া নাই, সেইকাৰণে হয়তো কিছু পৰিমাণেহে পাৰিছোঁ বুলি ক'ব লাগিব। কাৰণ কেতিয়াবা এনেকুৱা লাগে যে এখন ভৰি দিল্লীত থৈ দিছোঁ, কৰ্মস্থানত থৈছোঁ, আৰু এখন ভৰি ইয়াতে থৈছোঁ, কিন্তু সেইটো সদায় হোৱাটো ঠিক নহয়। গতিকে মই এতিয়া যোৱা কেইবছৰমানৰ পৰা, চকুৱে যদি বিশেষকৈ ওলোৱাৰ পিছৰ পৰা, মই যেতিয়া এলবামৰ কাম কৰোঁ বা যেতিয়া মই প্ৰগ্ৰামৰ হেৰি কৰোঁ, তেতিয়া আচলমতে মই তাৰ পৰা একদম উঠি আহোঁ। মই সেই চহৰখন এৰি একদম অসমত আহি পেলাই বহি পেলাই কাম কৰোঁ। তেতিয়া ভাল লাগে, মানে মাটিৰ গোন্ধ যিটো হয় সেইটো বেলেগ ধৰণৰ। গতিকে সেইটোৰ মাজত সজাই থাকিব মন যায়। যেনেকৈ ক'লোঁ, কষ্ট হয়, কিন্তু তাৰ মাজৰ পৰা কৰি থাকিবলগীয়া হৈছে। আৰু মই ভাবোঁ বেলেঞ্চ এটা কৰিব পাৰি। বেলেঞ্চ কৰি এটা প্ৰশ্ন সুধিব খুজি আপোনাক, আপুনি বিভিন্ন ক্ষেত্ৰত জীৱন প্ৰত্যক্ষ কৰিছে। আপুনি কেমেৰাৰ সেই ব্লেক এণ্ড হোৱাইট ভিউ ফাইণ্ডাৰেৰে অন্য জীৱন আপুনি প্ৰত্যক্ষ কৰিছে। আপুনি সংগীতৰ ক্ষেত্ৰত বিভিন্ন মানুহৰ মাজলৈ গৈছে, কৰ্মজীৱন আপুনি দিল্লী বা অসমৰ বিভিন্ন ক্ষেত্ৰৰ। গতিকে ক'ব পাৰি যে জীৱন সম্পৰ্কত কিছু নিশ্চয় আপোনাৰ ধাৰণা এটা হৈছে, মোৰ তেনেকুৱা এটা অনুভৱ এটা হয় আপোনাৰ অভিজ্ঞতাৰ ফালৰ পৰা। জীৱনটোক আপুনি কেনেদৰে লৈছে, আৰু ময়ূখ হাজৰিকাৰ জীৱনটোৰ অৰ্থটো অকণমান ক'ব নেকি? আকৌ টান প্ৰশ্ন। জীৱনৰ বিষয়ে ফটকৈ কৈ দিব, মই ভাবোঁ চব ধৰণৰ থাকে, দুখ, কষ্ট, আনন্দ, বেদনা, চব ধৰণৰ বস্তু থাকে জীৱনত। গতিকে তাৰ নামেই হ'ল জীৱন আচলমতে। তাতে বিভিন্ন ধৰণৰ ৰং পোৱা যায়, বিভিন্ন ধৰণৰ তাতে কি কওঁ, বিভিন্ন ধৰণৰ ৰং পোৱা যায়, এইটোহে শুদ্ধ হ'ব কোৱাটো। গতিকে তাৰ মাজৰ পৰা সাংঘাতিক, মই ভাবোঁ খুব কমপ্লিকেটেডকৈ জীৱনটো ভাবিব নালাগে আচলতে। জীৱনৰ মানে খুব ডাঙৰকৈ যদি অৰ্থ এটা দিব চেষ্টা কৰা যায় নহয়, তেতিয়াহে মই ভাবোঁ অলপ মানুহ কাম কৰি যাব লাগে, নিজৰ কাম কৰি যাব লাগে। আৰু দুখ কষ্টটো চবৰে থাকে, চবৰে জীৱনত থাকে, আমাৰো আছে তেনেকৈ, আপোনালোকৰো আছে নিশ্চয়। কিন্তু তাৰ মাজৰ পৰা চলি গৈ থাকিব লাগিব। আৰু তাৰ নামেই হ'ল জীৱন। তাতে আঘাত থাকে, তাতে ফূৰ্তি থাকে, তাতে হাঁহি থাকে, ধেমালি থাকে, দুখ থাকে, কষ্ট থাকে, চকু পানী থাকে, নিগৰি পৰা চকু পানী। গতিকে মই চকুৱে যদি কথা, গীতটোতো এটা এলাইন লিখিছিলোঁ, সেই লাইনটো বিশেষকৈ বৰদেউতাই খুব পঢ়ি খুব শুনিছিল যে ইমান এইটো কি নেগেটিভলি লিখিছ নেকি, জুয়ে যদি পৰে জীৱন কিয় নোলাগে। গতিকে সেইবোৰ চব থাকে, কিন্তু তাৰ নামেই হ'ল জীৱন। আৰু এটা গীতৰ গুণগুণানি শুনো। হয়, নিশ্চয়। কাট কৰি দিয়া। জীৱনৰ ৰঙৰ কথা যিহেতু পতা হ'ল, এই গীতটি লিখি এইবোৰ মই জাষ্ট ৰাইজৰ মাজত জাষ্ট আভাস এটাহে দিব চেষ্টা কৰিছোঁ। এইবোৰ নতুনকৈ 2-এটা গীত ৰচি থৈছোঁ। এলবামৰ কাম লাহেকৈ আৰম্ভ হৈছে, নতুন এলবাম এটিৰ। গতিকে এইবোৰ গীত তাতে থাকিব। তাৰে এটি গীত মই অলপ 2 লাইন গুণগুণাই দিব খুজিছোঁ। কিবা ভুল হ'লে যাতে ক্ষমা কৰে, আৰু হয়তো ইয়াতকৈ ভালো হ'ব পাৰে পিছলৈ, বা বেয়া যাতে হৈ নাযায় সেইটো
কামনা কৰিছোঁ। যিয়ে নহওক ৰঙৰ ওপৰত কথা, জীৱনৰ ৰঙৰ বিষয়ে যিহেতু পাতিলোঁ। ৰং ৰং বহু ৰং ৰঙিনী পৃথিৱী, ৰঙৰ ধূলিৰ আহে পৱন চুমে হিয়া প্ৰাণ মন। ৰং ৰং বহু ৰং ৰঙিনী ধৰণীত, ৰঙৰ বৃষ্টিৰ আহে প্লাৱন চুমে হিয়া প্ৰাণ মন। আহা সকলো আহা, ৰঙা নীলা সেউজীয়া হালধীয়া মাটি ছটিয়াই নাচো খেলো আহা, হৈ আজি মগন। ৰং ৰং বহু ৰং, সুখ আৰু ব্যথা দুখ আৰু আশা জীৱনৰে ৰং। প্ৰকাশ নিশা শ্ৰম হতাশা সংগ্ৰামৰে ৰং। এই ৰহন সানি আহা আকৌ আজি মিলি, জীৱনৰে এটি ছবি য'ত বয় সপোনৰ নদী। সেই স্বপ্নৰ সোঁতত বিয়পাওঁ ৰং ৰং শান্তিৰ ৰং। আহা তপ্ত তীখাৰে দীপ্ত শিখাৰে ৰঙীন কৰোঁ জীৱন, স্নিগ্ধ হাতেৰে অশ্ৰু কণাৰে মচো মলিন ৰং। আহা তেজৰ ৰঙেৰে সিঁচো নতুন জীৱন, ৰঙীন আশাৰ বৃষ্টিৰে আনো নতুন প্লাৱন। সেই প্লাৱনৰ সোঁতত বিয়পাওঁ ৰং ৰং সম্প্ৰীতিৰ ৰং। নিশ্চয় অপূৰ্ব, ব্যতিক্ৰম এটা সুৰ, এটা সুৰটো নিশ্চয় সুৰ। পাৰ কৰি অহা জীৱনটোক যদি উভতি চাই ময়ূখ হাজৰিকা এজন সফল ব্যক্তি যেন লাগেনে আপোনাৰ? সফল ব্যক্তি বুলি নিজকে কেতিয়াও ভাবিব নাপায়। খুব প্ৰেক্টিকেলি ভাবোঁ দেই। নিজৰ বহুত ভুল হৈছে বহু ক্ষেত্ৰত, আৰু বহু কাম ভালকৈ কৰিব পাৰিলোঁ হয়, পাৰা নাই। কিন্তু ঠিক একেটা উশাহত এইটোও ক'ব লাগিব যে আফচোচো থাকিব, ৰিগ্ৰেট থাকিব নালাগে মানুহৰ জীৱনত। যিখিনি কৰিছোঁ সেইখিনি নিজ বিশ্বাসেৰে কৰিছোঁ। তাতে কিছু ভুল হৈছে, কিছু শুদ্ধও হৈছে, আৰু নিজে নিজক ক'ৰবাত যদি নিজে নিজক মই ভাবোঁ নিজে নিজক কেতিয়াবা ক্ষমাও কৰিব লাগে, তেতিয়াহে আগুৱাই যাব পাৰি নিজক। আৰু সদায় এইটো ক'ব নালাগে যে বেলেগে কিবা এটা শুদ্ধকৈ কৰক, বেলেগে এইটো সলনি হ'ব লাগে সেইটো সলাব লাগে, এনেকুৱা নহয়। কেতিয়াবা নিজক ক'ব লাগে নিজক সলোৱা। আজি তুমি নিজক সলোৱা, নহ'লে কোনে সলাব সমাজ। আজি তুমি আগলৈ চোৱা, নহ'লে কোনে সলাব অতীত। গতিকে তেনেকুৱা ধৰণৰ এটা ফিলচফি থাকিব লাগে বুলি মইহে ভাবোঁ ব্যক্তিগতভাৱে নিজৰ জীৱনটোলৈ যেতিয়া চাওঁ। নিশ্চয় হতাশাত ভোগাটো মানুহৰ এক স্বাভাৱিক প্ৰবৃত্তি নিচিনা, এটা হিউমেন নেচাৰ বা এটা মানুহৰ এটা বায়'লজিকেল নেচাৰ। আপুনি তেনেধৰণৰ কেতিয়াবা পৰিস্থিতিৰ সন্মুখীন হ'ব লগা হয় নেকি? আৰু এই কথাটো এইকাৰণে সুধিছোঁ কাৰণ দেখিছোঁ যে অসমতে হওক বা বিভিন্ন প্ৰান্তত হতাশাবোধত ভোগা দেখা গৈছে যুৱ প্ৰজন্ম বিভিন্ন ক্ষেত্ৰত, আৰু এই হতাশাবোধত তেওঁলোকে মোকাবিলা কৰিব নোৱাৰি, মানে এডাপ্ট কৰিব নোৱাৰি, বিভিন্ন সময়ত নিজৰ জীৱনটোকো উৎসৰ্গা কৰিছে। তে হতাশাত পৰা মানুহ এজনে কেনেদৰে মুখামুখি হোৱা উচিত, বা আপুনি নিজে কেনেকৈ সেইটো এডাপ্টেড কৰে সেই হতাশাবোধৰ সময়খিনি? সেই হতাশাবোধৰ হেৰিটো আচলতে মই খুব তাতে ঢাক খাই নপৰোঁ, বা মই তেনেকুৱা হতাশাত মই বিলীন হৈ নাযাওঁ, কাৰণ মই খুব আশাবাদী আচলতে। গতিকে মই যদি যিহেতু আপুনি প্ৰশ্নটো কৰিছে, আৰু কাৰোবাৰ যদি এনেকুৱা এটা হয়, এনেকুৱা পৰিস্থিতিৰ মাজে যাবলগীয়া হয়, মই এইটো বিষয়ে একদম সৰুকৈ যদি, যিহেতু মোৰ একদম সৰু জীৱনটোৰ হেৰি কৰি পেলাই যদি চাওঁ, মই ভাবোঁ এটা পজিটিভ হ'ব লাগে, এটা পজিটিভ অপটিমিজম এটা থাকিব লাগে জীৱনক লৈ। মানুহৰ আগলৈ চোৱা এটা হেৰি, এটা অগ্ৰগামী হ'ব লাগে। আৰু
তাতে খুব ডাঙৰ ফিলচফি নাই, কাৰণ আছে যদি এফালে দুখ থাকে এফালে সিফালে সুখো থাকিব, যদি এফালে ক্লেশ থাকে সেইফালে হাঁহিও থাকিব, বৰষুণ থাকিলে ৰ'দো থাকিব। গতিকে এইবোৰতো সৰুৰে পৰা দেখি আমি জানা, আমি নিজে দেখা জীৱনটোত তেনেকেই ডাঙৰ হওঁ। সকলোৱে আমি তেনেকেই, মানুহ মাত্ৰে সেনেকেই ডাঙৰ হয়। গতিকে মই ভাবোঁ বিশ্লেষণটো অলপ পজিটিভলি কৰিব লাগে। সেইখিনি বস্তু নিজৰ মনতে থকা বস্তু, আচলতে নিজৰ মনৰ ভিতৰত থকা বস্তুবোৰ হিয়াৰ ভিতৰতে লুকাই যাব নালাগে। সেইখিনি প্ৰকাশ কৰি পেলাই আগফাললৈ আনি পেলাই সেইখিনি বস্তুকে এখন আইনাৰ ৰূপত থিয় কৰাই লৈ পেলাই তাতেই যদি প্ৰতিবিম্বটো চাব পৰা যায়, মই ভাবোঁ তেতিয়াহ'লে এটা পজিটিভ, এটা অপটিমিষ্টিক এটিটিউড হয়তো জীৱনৰ প্ৰতি মানুহৰ আহে। আপোনাৰ কিবা অপূৰণ স্বপ্ন আছে নেকি, যে শৈশৱত কিবা ভাবিছিলে এনেকুৱা ধৰণৰ মোৰ এটা হোৱাৰ স্বপ্ন আছে? আপুনি বৰ্তমান যি পৰ্যায়ত উপনীত হৈছে সেয়া আপোনাৰ শৈশৱৰ সেই স্বপ্নৰ বাস্তৱ প্ৰতিফলন নে জীৱনৰ তাগিদাৰ এক প্ৰতিফলন, কি ক'ব আপুনি? মই যেনেকৈ ক'লোঁ, খুব আগলৈ জীৱনত নাচাওঁ, কিন্তু সৰু সৰু যেতিয়া যেনেকৈ যি প্ৰজেক্ট হাতত লৈছোঁ সেইখিনি সদায় ৰাইজৰ আশীৰ্বাদ বিচাৰি গৈছোঁ, ৰাইজৰ আশীৰ্বাদ লৈ পেলাই ভালকৈ তাক মিনিংফুলি কৰিব চেষ্টা কৰিছোঁ। এটা কবিতাৰ মাজেৰে হ'ব পাৰে, এটা গীতৰ মাজেৰে হ'ব পাৰে, বা ছবি এখন আঁকি হ'ব পাৰে, বা কৰ্মক্ষেত্ৰটোত যিখিনি পাইছোঁ ছিনচিয়াৰলি কৰিছোঁ। গতিকে সেনেকুৱাতো বহুত আছে আৰু আগলৈও কৰিবলৈ আছে, সেই সপোন আছে বহুত বিভিন্ন ধৰণৰ, আৰু কৰি যাম বুলি আশা ৰাখিছোঁ। সপোন দেখে আপুনি? সপোন দেখি পাহৰিও যাওঁ। কিছু সপোন সঁচা হয়, কিছু সপোন মিছা হয়, আৰু কিছু সপোন নোহোৱা হৈ যায়, কিছু সপোন মনত নাথাকে। দেলহিৰ জীৱনটোৰ বিষয়ে কিবা জানিব বিচাৰিলে? মোৰ ডেইলি লাইফটো খুব ব্যস্ততাৰ মাজেৰে কাটে, আৰু মোৰ পৰিবাৰ, মোৰ সৰু ছোৱালী এজনী আছে, গতিকে তাকে হাঁহি ধেমালিৰ মাজত সময় কাটে। তেনেকৈ তাৰে মাজত সংগীতো হয় বহু ধৰণৰ, তাতে লগৰ আছে, লগৰ ল'ৰা আহে, আমি কেতিয়াবা বহোঁ। ইয়াৰো পৰা অসমৰ পৰা যেতিয়া যায় 2-এজন শিল্পী, তেতিয়া লগ ধৰে, আমি তাতে বহোঁ, গোটেই ৰাতি বহি পেলাই হয় সংগীতৰ চৰ্চা হয়, আৰু তেনেকৈ কাটে। নিশ্চয়। যদি আমি ৰাষ্ট্ৰীয় টেলিভিশ্যন চেনেল বা ৰাষ্ট্ৰীয় পৰ্যায়ত এগৰাকী সাংবাদিক, অসমৰ পৰা তেনেকৈ প্ৰতিষ্ঠা হোৱা বহুত কম সংখ্যক থাকে। আমাৰ যদি তেনেকুৱা ধৰণৰ আমাৰ প্ৰজন্ম বা যুৱ প্ৰজন্মৰ কোনোবাই বা কেমেৰা বিভাগতে হ'ব, অন্য বিষয়ত যদি তেওঁ বিচাৰে যে তেনেধৰণৰ ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিষ্ঠিত হ'ব বিচাৰে, যদি আপোনাৰ পৰামৰ্শ ল'ব বিচাৰে, আপুনি তেওঁলোকক সহায় কৰিব? মই সাংঘাতিক কৰিব বুলি পেলাই এইটো প্ৰশ্নটো নুঠেই। তাৰমানে মই খুব ডাঙৰভাৱে মই সহায় কৰোঁ, খুব, আৰু এইটো খুব মই পাৰ্চনেলি মানে নিজৰ গাত পাতি লৈ পেলাই সহায় কৰোঁ। কাৰণ মোৰ মনত আছে, যেতিয়া মই আৰম্ভ কৰিছিলোঁ, আজি প্ৰায় 17-18 বছৰ আগৰ কথা কৈছোঁ, তেতিয়া নেশ্যনেল চেনেলত, মানে টেলিভিশ্যনৰ, অকল টিভিৰ কথাটোহে কৈছোঁ দেই, তাতে মই এটলিষ্ট NDTVৰ কথা মই ক'ব পাৰোঁ। মই গৈ পেলাই যেতিয়া জইন কৰিছিলোঁ, তেতিয়া আমি দুজন আছিলোঁ। অৰ্ণৱ আছিল, এতিয়া আমাৰ বিখ্যাত অৰ্ণৱ গোস্বামী, গতিকে অৰ্ণৱ ভাল বন্ধু মোৰ সৰুৰে পৰা। অৰ্ণৱ আৰু মই বহুত কাম কৰিছোঁ একেলগে। ইনফেক্ট অসমত আহিও আমি দুজনে একেলগে, মই কেমেৰা পিছত থাকোঁ আৰু অৰ্ণৱ আগত থাকে। গতিকে আমি দুটাই মিলি বহুত ডাঙৰ প্ৰজেক্ট কৰিছোঁ। আমি ইনফেক্ট এটা ছিৰিজ তাৰ পৰা কৰিছিলোঁ পলিটিচিয়ানছৰ লগত, আহি পেলাই আমি অসমতো শ্বুটিং কৰিছোঁ। গতিকে সেইখিনি সময়ত কথা পাতোঁ আমি দেই, অসমৰ পৰা আৰু ওলাই আহিব লাগে, আৰু আহিব লাগে, এক্সপ'জাৰ পাব লাগে। আৰু এতিয়া খুব ভাল লাগে, এতিয়া তেনেকুৱা হৈছে। মই মানে ৰাষ্ট্ৰীয় পৰ্যায়তো মই দেখিছোঁ বহুত চেনেলত, আমাৰ চেনেলতে যেনেকৈ মই বহুত ক্ষেত্ৰত মই অসমীয়া ল'ৰা ইয়াৰ পৰা লৈ গৈছোঁ, কেমেৰাৰ কাম কৰিছে, নিজে জইন কৰিছে, আৰু মই মাতি আনিছোঁ বা সেইটো নহয়, সেইটো কোৱা ভুল। নিজৰ মেৰিটৰ বলেদি গৈ পেলাই নিজে লৈ পেলাই চাকৰি লৈছে, আৰু তেনেকৈ নিজকে প্ৰতিষ্ঠিত কৰিছে, তেনেকৈ নিজকে প্ৰুভ কৰিছে যে মই এইটো কাম কৰিব পাৰোঁ। সেইটো খুব ডাঙৰ কথা। গতিকে লাহে লাহে আই থিংক জেনেৰেশ্যনেল চেঞ্জ এটা হৈ আহিছে অসমতো, একাডেমিক্সৰ ফালৰ পৰাও, ভকেশ্যনেল ষ্টাডিজৰ ফালৰ পৰাও, আৰু প্ৰফেশ্যনেল যিখিনি আমাৰ আছে সেইখিনিও
আৰু সেইটো খুব ভাল কথা। সাংবাদিকতাৰ ক্ষেত্ৰত হওক সেইটো বা বেলেগ বেলেগ বিভিন্ন সাংবাদিকতাৰ ক্ষেত্ৰতো যিহেতু সুধিছা, সেইকাৰণে মই কৈছোঁ, কাৰণ এইটো এটা মই ভাবোঁ বাকী মিডিয়ামবোৰৰ তুলনাত এটা নতুন মিডিয়াম। এইটো 20 বছৰ পুৰণা মিডিয়াম এটা মাত্ৰ। মেডিকেল ছায়েন্স বা ইঞ্জিনিয়াৰিং বহু বছৰ আগৰ পৰা চলি আছে, কিন্তু মিডিয়া গোটেই বস্তুটো বা মাছ কমিউনিকেশ্যন, জনসংযোগৰ যিটো গোটেই মাধ্যমটো, এইটো এটা নতুন মিডিয়াম চাবলৈ গ'লে। গতিকে খুব ভাল হৈছে। এতিয়া এটা ষ্ট্ৰং, এতিয়া অসমীয়া ল'ৰা ছোৱালী আগুৱাই আহে আৰু খুব ভাল হৈছে, কাৰণ নেশ্যনেল প্লেটফৰ্মত নিজকে হেৰি কৰিছে, থিয় কৰিছে। মোৰ খুব গৌৰৱ, মই খুব গৌৰৱান্বিত ফিল কৰোঁ। নেশ্যনেল চিনাৰিঅ'ত অভিযোগটো উত্থাপন হয় আৰু বিভিন্ন ক্ষেত্ৰত সঁচা যেনো লাগে। অসম বা নৰ্থ ইষ্ট উপেক্ষিত হোৱা যেন লাগে, বা আপুনি যেতিয়া সেই টেলিভিশ্যনৰ কাৰণে নিউজত থাকে, বা যেতিয়া অসমত বানপানী হয় তেনে সেই ধৰণৰ হয়, তো অসমৰ কিছু উপেক্ষিত হোৱা বুলি বা বিভিন্ন ক্ষেত্ৰত উপেক্ষিত হোৱা বুলি এই যি অভিযোগখিনি আপুনি কেনেদৰে অনুভৱ কৰে? কাৰণ যিহেতু আপুনিও সেই এটা তাৰে যিটো অংশীদাৰ বা সেই তাৰে যিটো আপুনি সেই ছিষ্টেমটোৰে আপুনি এগৰাকী ছাৰ্ভিচ, আপুনি কেনেদৰে আপুনি সেই অনুভৱটো কৰে? নাই, সেইটো কিছু পৰিমাণে এইটো সঁচা, সেইটো একদম তাতে মানে তাতে কোনো হেৰিয়ে নাই, কোনো সন্দেহ নাই, কোনো তাতে তৰ্কও হেৰি কৰিব নোৱাৰে। সেইটো কিছু পৰিমাণে সঁচা কথা, কিন্তু এট দ্য ছেইম টাইম যদি এটা এখন ফিল্ড হিচাপে আমি এটা মিডিয়াম ধৰি চাওঁ, টেলিভিশ্যন বা জাৰ্নেলিজম, এই ফিল্ডটো পাৰ্টিকুলাৰলি বিশেষকৈ এই মিডিয়ামটো যদি আমি চাওঁ, ইংৰাজীত ফ্ৰেজ এটা আছে, এই মিডিয়ামবোৰ নহয় অত্যন্ত ৰিজিয়নেলাইজড হৈ গৈছে এতিয়া। আমি অসমত বহি পেলাই নেচেচাৰী নহয় যে প্ৰত্যেকটা অকল আমি নেশ্যনেল চেনেলে নহয়, অসমৰ সুন্দৰ সুন্দৰ চেনেল এতিয়া উঠি আহিছে। সেনেকৈ যদি আমি অলপ যদি উৰা মাৰি যাওঁ, 1 ঘণ্টা বা ৰেল এখনত ট্ৰেইনত বহি যদি যাওঁ, 20 ঘণ্টা সেইফালে যদি আমি কলিকতালৈ গৈ পাওঁ, তাতেতো বেংগলত গৈ পেলাই নেশ্যনেল চেনেল যদি আমি যেতিয়া ৰেটিংছবোৰ কম্পেয়াৰ কৰোঁ, তেওঁলোকৰ 15টা 20টা বঙালী চেনেল। সেনেকৈ বঙালী চেনেলে নিজৰ আইডেণ্টিটি ক্ৰিয়েট কৰিছে, যেনেকৈ এতিয়া লাহেকৈ অসমৰ প্ৰত্যেকটা চেনেলে লাহে লাহে এটা এডিটৰিয়েল আইডেণ্টিটি ক্ৰিয়েট কৰিছে। গতিকে সেই আইডেণ্টিটিটো এতিয়া আৰু বিয়পিব। এটা প্ৰথম নেচেণ্ট ষ্টেজ এটা থাকে, চেনেলবোৰ যেতিয়া আগবাঢ়ি আহে তেতিয়া এটা ৰূপ এটা লয়, তাৰপিছত লাহে লাহে যেতিয়া কনচলিডেশ্যন হয়, সেইটো এটা লাহে লাহে আৰু বিয়পি যায় আৰু এটা ডাঙৰ ষ্ট্ৰং ৰূপ এটা লয়। গতিকে মই ভাবিছোঁ কি এতিয়া খুব সুন্দৰ আৰম্ভণি হৈছে। গতিকে তাতে আমি একো বেয়া লাগিবলগীয়া একো নহয়, যে নহয় এলিয়েনেট কৰি দিয়া গৈছে, এয়া কৰি দিয়া হৈছে, নহয়, একদম সেইটো ভাবিবই নালাগে। মই ওলোটাকৈ ভাবোঁ, মই এইটোতো ক'ৰবাত আকৌ মই বাৰে বাৰে অৱশ্যে মই মানে সঁচা কথা কৈছোঁ, ৰাইজৰ লগত মই শ্বেয়াৰ কৰিছোঁ, মই প্ৰত্যেকটা মুহূৰ্ত এইবাৰ বিহুত মোৰ মনত পৰি আছে আচলতে বৰদেউতা ডক্টৰ ভূপেন হাজৰিকাৰ কথা, কাৰণ একদম পৰিৱেশটো যেন বেলেগ হৈ গ'ল তেনেকুৱা লাগিছে। এই ক্ষেত্ৰটোতো আকৌ মই তেনেকৈ মই কোনোবা এখন আৰ্টিকলৰ সিদিনাখন লিখিছিলোঁ, বৰদেউতাৰ বিষয়ে লিখিব দিওঁতে মই লিখিছিলোঁ, এটা সময়লৈকে আমি কথা পাতিছিলোঁ যে গোটেই পৃথিৱীখনে মানে নৰ্থ ইষ্টখনক, আমাৰ উত্তৰ পূৰ্ব মানে হেৰিখিনি নৰ্থ ইষ্টখনক আমি মেইন ষ্ট্ৰীমলৈ লৈ যাব লাগে, পৃথিৱীক দেখুৱাব লাগে। বৰদেউতাই একদম উল্টা কামটো কৰিলে, গোটেই পৃথিৱীখনক লৈ আহি পেলাই ক'লে আমি ইয়াতে অসমত বহি আছোঁ, আমাক চা। গতিকে মই ভাবোঁ তেনেকৈ অলপমান সেইটো অলপ নিজৰ মনোবলো লাগিব। ঠিক আছে, এতিয়াতো নিজৰ আমাৰ বহুত ধৰণৰ ওলাইছে, বহুত ধৰণৰ চেনেল ওলাইছে, ৰেডিঅ'ৰ বহুত কাম হৈ আছে। মই বিশেষকৈ জনসংযোগ, এই মাছ কমিউনিকেশ্যনৰ কথাটো কৈছোঁ। নিশ্চয়, আমাৰ যি চেনেলবোৰ আহিছে, আপোনাৰ সেই অভিজ্ঞতাৰ ফালৰ পৰা আমাৰ যি সাংবাদিকতাৰ লগত জড়িত টেলিভিশ্যন, এই যুৱ সাংবাদিক বা কেমেৰাৰ লগত জড়িতসকলক কিবা আপোনাৰ অভিজ্ঞতাৰ ফালৰ পৰা কিবা আপোনাৰ ক'ব লগা আছে? ইণ্টিগ্ৰিটি আৰু নিউট্ৰেলিটি খুব ডাঙৰ কথা। নিজে আৰু খুব আনবাইজড ৰিপৰ্টিং হ'ব লাগে, সেইটো এটা খুব ডাঙৰ কথা। আৰু সেইটো আমি যিহেতু পঢ়িছোঁ মাছ কমিউনিকেশ্যন, সেইকাৰণে মই কৈছোঁ, আৰু এইটো ভুল যাতে নুবুজে, এইটো মই অতি সুন্দৰ কাম হৈ আছে, কিন্তু তাৰ মাজৰ পৰাও মই ভাবোঁ আমি প্ৰত্যেকজনে যদি সেই ধৰণৰ কিতাপ পঢ়োঁ বা আৰু অলপ নেশ্যনেল বা ইণ্টাৰনেশ্যনেল চেনেলছ কিছুমান চাই মেলি আৰু অলপ হেৰি কৰোঁ, আৰু এইটো প্ৰত্যেক ক্ষেত্ৰত, তাতেতো কোনো ভুল নাই, প্ৰত্যেক ক্ষেত্ৰত ডেভেলপমেণ্ট নিজৰ লাগেই। মই যদি আজি গান গাইছোঁ, মই বেলেগ এজন ভাল গায়কৰ গানো মই শুনো,
তাতে খুব সুন্দৰ কিবা এটা কাজ এটা দিছে, অতি সুন্দৰ এটা সূক্ষ্ম কাম এটা দিছে, মই সেইটো চেষ্টা কৰোঁ। দিল্লীত থাকি আপোনাৰ আমাৰ অসমীয়া চেনেল চাই? নিশ্চয় চাওঁ, সদায় চাওঁ। গতিকে মই এক্সপিৰিয়েঞ্চ, এটা অভিজ্ঞতাৰ লগতো কথা। লাহে লাহে মই যিহেতু ক'লোঁ বছৰ হৈছে, সেইটো এটা নতুন কথা। তাৰে যেতিয়া আমি নৰ্থ ইষ্টখন চাওঁ বা অসমখনলৈ চাওঁ, আৰু নতুন কেইবছৰমান হৈছে। গতিকে মই ভাবোঁ সেই এটা ধুনীয়া যাত্ৰা আৰম্ভ হৈছে। সেইটো হ'ব, এটা ডেভেলপমেণ্ট হ'ব, তাৰো এটা গ্ৰ'থ হ'ব। তাৰ পিছতহে ধুনীয়াকৈ বেলেগ বেলেগ বিভিন্ন ধৰণৰ যিটো ষ্টাইল অফ নিউজ মেকিং কওঁ, কোনোবা এটা চেনেলৰ নিউজ মেকিং ষ্টাইলটো অকল বুলেটিন ড্ৰিভেন হ'ব পাৰে, যে অকল 9টা বজাৰ বুলেটিনখনত এইকেইটা খুব ষ্ট্ৰং শিৰোনাম, গতিকে এইকেইটাৰ বেচিছতহে আমাৰ নিউজ প্ৰগ্ৰেমটো হ'ব। আৰু এটা চেনেলৰ হ'ব পাৰে যে অকল হেডলাইনছ বুলি নহয়, আমি কিন্তু আৰু এনালিটিকেল কৰিম প্ৰগ্ৰামটো, ইনডেপথ কৰিম, যিটো বিবিচিত দেখা পাওঁ এনালিটিকেল হয়, CNN হয় বেছি বুলেটিন ড্ৰিভেন, পইণ্ট, মেটাৰ অফ ফেক্ট। গতিকে মই একদম এইটো চিয়'ৰ যে সেনেকুৱা ধৰণৰ এটা প্ৰত্যেকটা চেনেলৰ এটা সেনেকুৱা বেলেগ বেলেগ ধৰণৰ আইডেণ্টিটি তেওঁলোকে নিজেই ক্ৰিয়েট কৰিব, নিজে ক্ৰিয়েট হ'ব। সেই আহিছোঁ আপোনাৰ লগত সাক্ষাৎ প্ৰসংগত। আমি আশা ৰাখিছোঁ আগন্তুক বিহুৰ সময়ত আপুনি আমাৰ যি আমাৰ নিজৰ মাতৃভূমিৰ শ্ৰোতাসকলৰ লগত আপুনি ইণ্টাৰেক্ট কৰিব আপোনাৰ গানৰ জৰিয়তে। আৰু শেষত ময়ূকদাৰ কণ্ঠৰ এটি গীতেৰে আমাৰ এই আজি অনুষ্ঠানৰ মাজৰ পৰা আমি বিদায় ল'ম। নিজক সলোৱাৰ কথা যিহেতু কৈছিলোঁ, সেই গীত এটি লিখি পেলাই এতিয়া কাম আৰম্ভ হ'ব আৰু চলিছে, মই গাই দিছোঁ। আজি তুমি নহ'লে কোনে সলাব সমাজ, আজি তুমি আগলৈ চোৱা, নহ'লে কোনে সলাব অতীত, অংগীকাৰ কৰা, লিখিবা নতুন নিয়তি। আজি তুমি নিজক সলোৱা, পাৰিবা জানো, কোৱা মোক তুমি। দৃষ্টি দিগন্তলে কৰি স্থিৰ হোৱা অগ্ৰগামী, কৃষ্টিৰ ৰুচি বলে পুনৰ মেলানো নতুন আঁচনি, সমাজৰ প্ৰতিনিধি হৈ আনা পৰিৱৰ্তন তুমি। নিয়ম ভাঙি নৱৰূপৰ শৃংখলাৰ সূতাৰে বান্ধা আমাৰ লুইতৰ পাৰৰ সমাজখনি। আজি তুমি নিজক সলোৱা, পাৰিবা জানো, কোৱা মোক তুমি, পাৰিবা জানো।